যেহেতুকে ঘৰৰ পৰা আহোঁচোন কিবা এটা গণ্ডগোল লাগিছে চাগে চাবলৈ যাওঁচোন কি হৈছে বাৰু খাব লাগে আহক একেলগে যাম আমি দুজনী ঘৰত মানুহ নাই নেকি দেউতি ঘৰত মানুহ নাই নেকি বোলে উঠিছোঁ সেইটো কাৰণে চাব আহিছোঁ আকৌ আমি বোৱাৰীজনী নাই নেকি দেখি পোৱা নাই যে খেলে গ'ল কি কবি আৰু লৰাই ঘৰত নাইতে গৈয়ে থাকে মাকৰ ঘৰত এনেকুৱা কথা নেকি এনেকুৱা কথাই আৰু কি কম আৰু মই অকলে ঘৰত থাকিব পাৰো গৈয়ে থাকে ন এনেকুৱা কথা নেকি বোৱাৰীজনী আজি আহিবগে আৰু কেনেকা বা আহিব কি ড্ৰেছ পিন্ধিব তহঁতি দেখি পাব নহয় কেনেকুৱা ড্ৰেছ পিন্ধিব পাৰি বৰ মাথা খাব আৰু মোৰ ইজনৰ মই কেনেকা আছো ময়ে জানো তোৰ বোৱাৰীজনী এনেকুৱা নেকি আমাৰ কিন্তু এনেকুৱা নহয় আকৌ দেই চবৰ বোৱাৰী মই চাই থাকো চবৰে বাৰ আমাৰ বোৱাৰীও কেনেকা হৈছো লৰাই কেনেকুৱা মাইকী এটা ললে বহুত দুখৰ কাহিনী ন বোৱাৰী বেয়া হ'লে মানে এনেকুৱাই আৰু কষ্ট কৰি থাকিব লাগিব গেট খোলা শব্দ শুনি খাইছো বোৱাৰীজনী আহিছেগে চাগে একো কথা নকবি লাইটে চাবাচোন আমিও কথা বেয়া চেয়া গাড়ী পেলাই আহিব নহয় বেয়া কথা শুনি পালে মানে হ'বগে না আমাক কৈ দিছে হয় নাই নকওঁ আমি বাৰু গেটটো যে খোলা আছে কোনোবা আছে চাগে মই যেতিয়া ঘৰলৈ যাওঁ তেতিয়া মানুহ আহিবই বুঢ়ীজনীৰ লগত কোনোবা কিবা কিবি আলোচনা কৰি আছে ছাগলীবোৰ গছ পুলিবোৰো খাই পেলালে ফুল গছ মা গেটবোৰ যে খুলি থৈছা গেটটো কেলে খুলি থৈছা বাৰু ছাগলী গোটেই খাই পেলালে আৰু আপোনালোকে বহিছে বহি আছো আমি তোৰ বোৱাৰীজনী কি পিন্ধি আহিছে আমাৰ বোৱাৰী এনেকা নিপিন্ধে দেই নকবি আৰু শুনিফালে কথা বেয়া হ'ব মই নাথাকিলে মানুহবোৰ আহিব বোৱাৰীজনী এনেকুৱা পিন্ধে বোৱাৰীজনী তেনেকুৱা কৰে সেইবোৰে আলোচনা কৰি থাকিব গৰম লাগিছে মোৰ লগতে কাজিয়া কৰিব নকবি আৰু আমি শুনি নোপোৱাকে কৈছো মানুহজনী নাই যে এতিয়া ঘৰ ভিতৰত সোমালে এতিয়া ছাগলীজনী কেনিবা গ'ল গোটেই পথাৰত গৈ চালো নাই বোৱাৰীটো এনেকা পিন্ধে নেকি বোৱাৰীজনী এনেকা নিপিন্ধে চাচোন কেনেকুৱা পিন্ধি আহিছে আজিকালি বোৱাৰীবিলাক এনেকুৱাই আৰু ন কি ক'ম এতিয়া মই বোলো লোকৰ পথাৰত সোমালে নেকি এই জেউতীহঁতৰ ঘৰত দৰ্জাটো খোলা আছে সিহঁতৰ তাত আছেহি নেকি বাৰু জেউতী আজি পথাৰৰ পৰা আহিলো দেই হেৰি নহয় এই ছাগলী এজনী দেখিছিলি নি বাৰু কলিকে তহঁতৰ আকৌ হেৰি ছাগলী সোমাই থাকে নহয় ফুল গছ খাবলে এইজনী তিলেচনী নেকি ইমান লগত ঘূৰি ফুৰিছে যে ছাগলী বিচাৰি ইয়াত নাই নহয় ছাগলী তহঁতি কিজনী আছ মানে মৰতি কিজনী তহঁতৰ ঘৰতো গ'লো নহয় নাই সেইকাৰণে পথাই আহি গ'লো মই ছাগলী বিচাৰি এইবোৰ কি বিয়নী মেল হা কি বিয়নী মেল কমচে কম মুখটো লগ ধৰিব পাৰ তহঁতি লগ নাপাব নাই গোটেই বিচাৰি
বিচাৰিলো, ছাগলীও বিচাৰিলো, তহঁতৰ দুজনীকো বিচাৰিলো, নাপালো নহয়। আমি ইয়াতে সোমাই আছো বহি আছো ৰ'দ টান যে শুনিছিলো জেতুকী বোৱাৰীজনী ঘৰত নাই নে কি বুলিকে আহিছেগে আৰু আহিলেগে নেকি? সেইটো কাৰণে আহিছে ইহঁতি কিজনী। মই গম পাওঁ নহয় তহঁতৰ কথা। কিবা কিবি কথা শুনিয়ে আমি আহিলো। মই গম পাওঁ তহঁতি এনেই নাহ মানুহৰ ঘৰলে, কিবা এটা শুনিব লাগিলেহে আহ। হয় নাই? মানুহে কৈ থাকে নহয় ঘৰে ঘৰে, সেইকাৰণে শুনি পেলাই আমি আহিছো। মই গম পাওঁতো। যেতিয়া বোৱাৰীজনী নাথাকে তহঁতি তেতিয়াহে আহ, বোৱাৰীজনী থাকিলে নাহ নহয়। মই আকৌ তেনেকুৱা গুণটো নাই। সেই বোৱাৰীজনী থাকিলেও নাথাকিলেও আকৌ মই সিহঁতৰ ঘৰৰ খবৰ লৈয়ে থাকো। সেই বোৱাৰীজনীও ভাল নহয়, মই আহিলে বহুত ভাল পায়। তাই চাহ তাহ বনাই দিয়ে, তামোল চামোলো দিয়ে। এক্টিং দেখুৱাইছে আৰু নহয় ভাল বোৱাৰীজনী, তহঁতিহে ভুল বুজি আছিলি। বোৱাৰীজনী ভাল। ভাল বোলে কৈছিলি, কেনেকুৱা আমিয়ে দেখিলো। আমি চব দেখি আছো ন। কি হ'লনো? কিবা হ'ল নেকি? গৈছে ই পিন্ধিলে দেখিছিলি নেকি তই? নাই দেখা নহয়। তেতিয়াহ'লে কি পিন্ধিছেনো? চুইজাৰ পিন্ধিছে। পিন্ধি সোমাই গৈছে। তোৰ বোৱাৰীজনী তেনেকে পিন্ধে নেকি চুইজাৰ? আমাৰ বোৱাৰীজনী সেইবোৰ কি কবি আৰু, সেইবোৰ লৈ আলোচনা কৰি লাভ নাই। আগৰ যুগ আৰু এতিয়াৰ যুগ নিমিলে। আগতে 5 টকাতে বস্তু পায় নহয়, শাক পাচলি পায়। 100 টকাতে মোনা ভৰ্তি হৈ যায়। এতিয়া 500 টকা এটা লৈ যাবিচোন বজাৰত, একোৱে মোনা ভৰ্তি নহয়। গম পাওঁ আজিকালি একদম ডিজিটেল যুগ নহয়। এতিয়া মানে চব চলে। এইবোৰ চুইজাৰ পিন্ধা কি, চাদৰ মেখেলা পিন্ধা কি, মুঠতে মানুহজনীৰ চৰিত্ৰটো ভাল হ'লেই হ'ল। সেইবোৰ আলোচনা কৰি একদমেই বেয়া। মোৰ বোৱাৰী নিপিন্ধাই বুলি নকওঁ মই। আমাৰতো বেয়া যে বেয়া নহয়, ভাল। মাকৰ ঘৰত গৈয়ে থাকে কি কম যাবই আৰু এতিয়া নতুন অৱস্থা সোমাইছে যেতিয়া মাকৰ ঘৰলৈ নগৈ কাৰ ঘৰলৈ যাব? সেইটোৱে এডজাষ্ট হ'ব পৰা নাই। আমিও চোন আগতে তেনেকুৱা আছিলো। আমাৰ বোৱাৰীও গৈ থাকে পায়, তথাপি মই মানা নকৰো আৰু বোৱাৰীজনীৰ লগত মিলি জুলি আছো অকলে আৰু। থাকিব পাওঁ। তোৰতো ল'ৰা ঘৰত থাকে, মোৰ নাথাকে নহয়। হ'লেও সেইটো নিজৰ মিলা প্ৰীতিৰ কথা আৰু। হ'লেও চুইজাৰ পিন্ধি গ'লে বেয়া লাগে। বেয়া নহয় কিবা চুইজাৰ পিন্ধিলে মানে মানুহে কি বুলি ক'ব। মানুহ বোৱাৰী ড্ৰেছ পিন্ধিব লাগে, হয়নে? হয় বাৰু, এইটো চাবলৈও ভাল নিজৰ বোৱাৰী ড্ৰেছ পিন্ধিলে মানুহে। সেইটো হয় বাৰু, আমি চবেই সেইটোকে বিচাৰোঁ। এতিয়া নৱপ্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীবোৰে আকৌ তাহাঁতৰ মতে চলিব বিচাৰে নহয়। আজিকালি যুগটোৱে বেলেগ। আগতে গছৰ পাত পিন্ধিছিলে, আজিকালি যুগত পিন্ধে জানো? এতিয়া আমাৰ দিনটো গ'ল আৰু, সিহঁতৰ দিনত এতিয়া কি পিন্ধে কি নিপিন্ধে সেইটো মই হ'লে ক'বলৈ নাযাওঁ দেই। মুঠতে সিহঁতৰ চৰিত্ৰকেইটা ভাল হ'লেই হ'ল আৰু নে কি কওঁ? আজিকালি যে আমুকৰ সেই বোৱাৰীজনী এনেকুৱা তেনেকুৱা চাদৰ মেখেলাই পিন্ধে দেখোন। কেইবাজনৰ লগত লিলিমাই কৰি থাকে। সেইবোৰক নহ'লে কি ক'ব? চুইজাৰ পিন্ধাবৰ এজনীও তেনেকুৱা হোৱা দেখা নাই আজিলৈকে, কিন্তু চাদৰ মেখেলা উৰণি তলত থকা কিজনী আকৌ তেনেকুৱা হৈ আছে, বেছি হৈ আছে। সেইবোৰকহে আমি আলোচনা কৰিব লাগে। কোনে কি পিন্ধিছে কি পিন্ধা নাই সেইটোৰ ওপৰত চকু দি লাভ নাই। মুঠতে চৰিত্ৰ ভাল হ'লেই হ'ল নে কি কওঁ? হয় নাই জেতুকী? সেইটোৱে। তই বোৱাৰীজনী ইমানকে হেৰি কৰি নাথাকিবি, এইবোৰ ইমান আলোচনা কৰি নাথাকিবি। বোৱাৰীজনী শুনি পালে তাৰো মনত বেয়া লাগে নহয়। আমাৰ মানুহ মৰিলে যে অকলে থাকিব মন নাযায় কাৰণে কৈছো। সেইটো আৰু এতিয়া এবছৰ হ'ল আৰু, মানুহ মৰিলে মৰিব আৰু। মানুহ মাত্ৰে মানুহ মৰণশীল নহয় জানো? মানুহ এবাৰ জন্ম হ'লে মৃত্যুটো হ'বই ন। সেইটো কাৰণে তই ইমান বোৱাৰীৰ কথা তেনেকে বৰ চৰ্চা কৰি নাথাকিবি। নিজৰ বোৱাৰীজনী যিমান হ'লেও বোৱাৰী, বুজিলি নাই? ভালেই হ'ল দিয়া। মই অথনিয়ে ওলাই আহিলো ছাগলী বিচাৰি গোটেই চালো নহয় পথাৰত, নাই ছাগলী। মই বোলো কেতিয়াবা ইয়াত ফুল চুল খাবলৈ আহে নহয় মোৰ ছাগলীজনী, মই বোলো ইয়াতে আছে নে কি
জেতুকী ঘৰতে চাই আহোঁগৈ বোলো, সেইকাৰণে আহিলোঁ। আৰু সেই মাজতে শুনিছিলোঁ তুমি ঘৰত আছিলা বুলি, সেইকাৰণে মই বোলো খবৰ এটাই লওঁচোন। তুমি কেতিয়া আহিলা? মই অলপ আগত পাইছোহি। এই বিয়নী খবৰ ভাল ন? ভালেই দিয়ক। এতিয়া হেৰি বিয়য় কি সেই ঘৰতে আছেনে? ঘৰতে আছে। ভালেই আৰু, ভাল যদি ভালেই আৰু ন? আপোনালোকে বহি লওকচোন খুৰী। এই কৈছিলো নহয় মই, এই বোৱাৰীজনী বেয়া বুলি নকবি তহঁতি। দেখিলি নহয় তামোলৰ বটাটো কেনেকে আনি দিছে, মোৰ মাতটো শুনিয়ে তামোলৰ বটা আনি দিছে। দেখিলি মোক কিমান ভাল পায়। মই আকৌ এই বোৱাৰীজনী বেয়া হেৰিবোৰ মই আলোচনা নকৰো নহয়। এই তহঁতিও আজিৰ পৰা সেই বোৱাৰীজনী বেয়া চকুৰে নাচাবি। বোৱাৰীজনী বেয়া নহয়, ভালেই। তাই আৰু সেই কাপোৰযোৰ পিন্ধিলে বুলিয়ে তাই বেয়া হ'ব নোৱাৰে নহয়। তাইৰ অন্তৰখন বহুত ভাল। তহঁতে তাইক ভাল ব্যৱহাৰ কৰিবচোন, তহঁতকো মানে ভাল চকুৰে চাব। ভালে বাৰ কৰিম ন জেতুকী।